ফাইনেলি DW ডিৰেক্টৰ সন্মানীয় সুৰঞ্জনা সেনাপতি বাইদেউৰ পৰা যি ডকুমেণ্ট ভেৰিফিকেশ্যন আজিৰ পৰা আৰম্ভ হৈছে ইতিমধ্যে 5550টা LPUP শিক্ষক পদৰ কাৰণে তেওঁ ND24 চেনেলত এটা বক্তব্য ৰাখিছিলে কি প্ৰক্ৰিয়াৰে আচলতে ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ব তেওঁ খুব স্পষ্টকৈ কেইটামান কথা কৈছে সেই কথাকেইটা আপোনালোকক শুনাব বিচাৰিছোঁ তেওঁ কি কৈছিলে চাৰ্টিফিকেটসমূহ সম্পূৰ্ণ নেশ্যনেল পৰ্যায়ৰ হ'ব লাগিব অৰ্থাৎ অসমক ৰিপ্ৰেজেণ্টেটিভ কৰিব লাগিব তেওঁ অসমৰ হৈ প্ৰতিনিধিত্ব কৰিব লাগিব ৰাষ্ট্ৰীয় পৰ্যায়ত তেনে চাৰ্টিফিকেটহে গ্ৰহণযোগ্য হ'ব বুলি তেওঁ এটা বক্তব্য ৰাখিছে সন্মানীয় সুৰঞ্জনা সেনাপতি বাইদেৱে কি কৈছিলে প্ৰতিদিন ND24 চেনেলত সেইটো আপোনালোকক শুনাব বিচাৰিছোঁ সকলোৱে ভিডিঅ'টো লাইক কৰি আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়ক যাতে বাতৰিটো সকলোৱে গম পায় কি প্ৰক্ৰিয়াৰে আৰম্ভ হ'ব আৰু কি ডকুমেণ্ট কি চাৰ্টিফিকেট একচেপ্ট কৰা হ'ব DW ফালৰ পৰা কেনেকুৱা ধৰণে প্ৰক্ৰিয়াটো আৰম্ভ হৈছে সেই সকলোখিনি কথা গম পাব সকলো প্ৰাৰ্থীৰ মাজত ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক পৰৱৰ্তী সময়ত পুনৰ ভিডিঅ' আহি আছে সকলো কানেক্ট হৈ থাকিব ধন্যবাদ ক্ৰীড়া সংস্কৃতি তথা NCCৰ বাবে সংৰক্ষিত পদৰ বাবেও নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে যুক্ত প্ৰমাণ পত্ৰসমূহ বাধ্যতামূলক হ'ব লাগিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰমাণ পত্ৰ কেন্দ্ৰিক চৰ্চাৰ মাজতে এই কথা স্পষ্ট কৰে সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে স্পৰ্টছ আৰু কালচাৰেল চাৰ্টিফিকেটছবিলাকখন এক্সামিন কৰিবলৈ কাৰণে গভৰ্ণমেণ্টে এটা কমিটি গঠন কৰি পেলাই দিছে সেই কমিটি মেম্বাৰ কেইজনেহে এই চাৰ্টিফিকেটছবিলাক কেণ্ডিডেটৰ তেওঁলোকে এক্সামিন কৰে এজন কেণ্ডিডেট যিকোনো চাৰ্টিফিকেট দিলেও নহ'ব কালচাৰেল বা স্পৰ্টছৰ অৰ্থাৎ সেই কেণ্ডিডেটজনে তেওঁ নিজৰ ষ্টেট ৰিপ্ৰেজেণ্ট কৰিব লাগিব মানে নেশ্যনেল লেভেলত আৰু সেই ধৰণৰ চাৰ্টিফিকেট পাব লাগিব তেতিয়াহে তেওঁলোকক কনচিডাৰেশ্যনত অনা হয় ভিডিঅ' জাৰ্নেলিষ্ট নৱজ্যোতি ডেকাৰ সৈতে মুকুট ৰয়ৰ ৰিপৰ্ট MD24